নমস্কাৰ বন্ধুসকল, মই সুনীল আপোনালোকৰ সকলোকে আকৌ এবাৰ দ্য সুনীল শ্ব'লৈ স্বাগতম জনাইছোঁ। আজি শ্ব'টোত আমি আপোনালোকৰ আগত কথা পাতিম অসমৰ জাগিৰোডত নিৰ্মাণ হৈ থকা ছেমি কণ্ডাক্টৰ প্লাণ্টৰ বিষয়ে। ছেমি কণ্ডাক্টৰ প্লাণ্ট আচলতে হয় কি, ইয়াত কি হ'ব, কি তৈয়াৰ কৰা হ'ব, আৰু এই উদ্যোগটো স্থাপন হোৱাৰ পিছত আমাৰ অসমৰ নিবনুৱা সমস্যা কিমান দূৰ হ'ব, এই সকলো ধৰণৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আমি সকলোৱে জানো এই প্ৰজেক্টটো টাটা ইলেক্ট্ৰনিক্সে কনচাল্ট কৰি আছে আমাৰ জাগিৰোডত হৈ থকা প্ৰজেক্টটো। ভাৰতৰ দুখন ঠাইত ছেমি কণ্ডাক্টৰ প্লাণ্ট বনি আছে। এখন হ'ল আমাৰ গুজৰাট, ছেকেণ্ড হ'ল আমাৰ অসমত। আমাৰ অসমৰ কাৰণে এইটো বহুত সৌভাগ্য যে ইমান ডাঙৰ এটা প্লাণ্ট আমাৰ অসমত হ'বলৈ গৈ আছে। আমাৰ ইয়াৰ বহুতো নিবনুৱা সমস্যা দূৰ হ'ব। টাটা ইলেক্ট্ৰনিক্সে এই উদ্যোগটো কনচাল্ট কৰি থকাৰ লগতে তেওঁলোকে সকলো চোৱা চিতাৰ পৰা আৰম্ভ কৰি নিৰ্মাণ কাৰ্যত সম্পূৰ্ণ তেওঁলোকে জড়িত হৈ আছে। এই প্ৰকল্পটোত প্ৰায় ২৭,০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে। এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত ইয়াত ছেমি কণ্ডাক্টৰ এছেম্বলি আৰু টেষ্টিং কৰা হ'ব। এই প্ৰকল্পটোৱে অসমৰ ঔদ্যোগিক আৰু ৰাজহুৱা খণ্ডত এক নতুন অধ্যায়ৰ সৃষ্টি কৰিব। এতিয়া কথা হ'ল, এই প্ৰকল্পটো হোৱাৰ পিছত ইয়াত হ'ব কি? আমি ব্যৱহাৰ কৰি থকা মোবাইল, গাড়ী, ইলেক্ট্ৰনিক্স যিকোনো সামগ্ৰী, তাত যিটো চিপছৰ দৰকাৰ হয়, ছেমি কণ্ডাক্টৰ চিপছ, সেই চিপছটো ইয়াত তৈয়াৰ কৰা হ'ব, লগতে পৰীক্ষা কৰা হ'ব। এতিয়া আপোনালোকে জানেনে যে ছেমি কণ্ডাক্টৰ মানে কি? ছেমি কণ্ডাক্টৰ মানে হ'ল এনে এটা পদাৰ্থ যিয়ে বিদ্যুৎ দিবও পাৰে, নিদিবও পাৰে, বিদ্যুৎ বন্ধও কৰিব পাৰে, আকৌ চলাবও পাৰে, আৰু লগতে তাক নিয়ন্ত্ৰণো কৰি ৰাখিব পাৰে। অৰ্থাৎ ই হ'ল কণ্ডাক্টৰ আৰু ইনচুলেটৰৰ মাজৰ এটা পদাৰ্থ। এই পদাৰ্থ ব্যৱহাৰ কৰিয়ে ইলেক্ট্ৰনিক চিপ তৈয়াৰ কৰা হয়। বেছিভাগ ছেমি কণ্ডাক্টৰ তৈয়াৰ কৰিবৰ কাৰণে চিলিকন আৰু জাৰ্মেনিয়াম, এই দুটা ৰ মেটেৰিয়েল আমাক প্ৰয়োজন হ'ব। বন্ধুসকল, আপোনালোকে এতিয়া নিশ্চয় অলপ হ'লেও ধৰিব পাৰিছে যে আমাৰ অসমত স্থাপন হৈ থকা এই যিটো উদ্যোগ ছেমি কণ্ডাক্টৰ প্লাণ্ট, এই প্লাণ্টটো কমপ্লিট হোৱাৰ পিছত আমাৰ ইয়াত কেনেধৰণৰ কাম হ'ব, ছেমি কণ্ডাক্টৰ মানে কি, ছেমি কণ্ডাক্টৰ ক'ত প্ৰয়োজন হ'ব, এই যিটো চিপৰ কথা কৈছে, এই চিপটো আমাৰ ক'ত ক'ত লাগিব, আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা প্ৰায় সামগ্ৰীতে, ইলেক্ট্ৰনিক সামগ্ৰীত এই চিপৰ প্ৰয়োজন হ'ব। উদ্যোগটো স্থাপন হোৱাৰ পিছত আমাৰ অসমৰ বহুতো নিবনুৱা সমস্যা, প্ৰায় এপ্ৰক্সিমেট প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ক'বলৈ গ'লে ২৭,০০০-২৮,০০০ চাকৰিৰ সৃষ্টি হ'ব। আমাৰ নিবনুৱা সমস্যা বহুখিনি দূৰ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। আমি অতদিনে শুনি আছোঁ ছেমি কণ্ডাক্টৰ প্লাণ্ট। মোৰ এই সম্যক জ্ঞানে আপোনালোকক যিখিনি পাৰোঁ জনাবলৈ চেষ্টা কৰিছোঁ। আৰু এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব লাগিব, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, দুয়োখন চৰকাৰকে আমি ধন্যবাদ দিবই লাগিব, যিহেতু আমাৰ ইমান ডাঙৰ এটা প্ৰজেক্ট অসমত হৈ আছে। ভাৰতৰ বিভিন্ন ঠাই আছিল, কিন্তু গুজৰাট আৰু অসমত বাছি লৈছে। আমাৰ অসমৰ কাৰণে এইটো বহু সুখবৰ। এই ক্ষেত্ৰত আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ দিবই লাগিব। বন্ধুসকল, আপোনালোকে কেনে পালে মোৰ এই ভিডিঅ'টি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব কেনে পালে। আৰু যদি ভাল লাগিছে, ফেচবুকত যদি আপোনালোকে চাই আছে নিশ্চয় ফ'ল' কৰিব, আৰু আমাৰ ইউটিউবত যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, নমস্কাৰ।